মুহূৰ্তলৈ স্বাগতম ষ্টুডিঅ'ত মই পাপৰি প্ৰাক্তন ডিআইজি পিকে দত্তৰ ডিব্ৰুগড়ৰ শহুৰেকৰ ঘৰত আৰক্ষীৰ অভিযান বিতৰ্কিত প্ৰাক্তন ডিআইজি গৰাকীক বিচাৰি ডিব্ৰুগড়তো আৰক্ষীয়ে চলালে অভিযান পশ্চিম মিলন নগৰৰ শহুৰেকৰ বাসগৃহত বৃহস্পতিবাৰে বহু সময় ধৰি আৰক্ষীয়ে চলালে অভিযান শহুৰেক স্বৰ্গীয় টংকেশ্বৰ কাকতিৰ বাসগৃহত অভিযান চলাই আৰক্ষীয়ে বহু গুৰুত্বপূৰ্ণ তথ্য লাভ কৰিছে আনহাতে চহৰখনৰ শান্তিপাৰাৰ কেপি ৰোডত থকা দত্তৰ ভাতৃৰ ঘৰতো অভিযান চলালে আৰক্ষীয়ে ধনকুবেৰ ৰূপে পৰিচিত পিকে দত্তৰ ডিব্ৰুগড়তো আছে অজস্ৰ সম্পত্তি ডিব্ৰুগড়ত 110 বিঘা মাটিৰ গৰাকী হোৱাৰ লগতে পিকে দত্তৰ আছে নিৰ্মীয়মান অৱস্থাত থকা এটা ফ্ল্যাট এসময় ডিব্ৰুগড় জিলা বিজেপিৰ সভাপতি প্ৰয়াত জয়ন্ত দত্তৰ ভাতৃ পিকে দত্ত 2001 চনৰ 1 মে তাৰিখে চহৰখনত সোণাৰীপতি নিশা উগ্ৰপন্থীয়ে গুলীয়াই হত্যা কৰিছিল পিকে দত্তৰ ভাতৃ জয়ন্ত দত্তক উক্ত ঘটনাত মৃত্যু হৈছিল 5 গৰাকী বিজেপিৰ নেতা কৰ্মীৰ আৰু পুনৰ এবাৰ কৈছো যে যেহেতু আমি শিলচৰত যেনে ধৰণে শিলচৰৰ সম্পত্তিৰ কথা আমি জনাই গৈছিলো কাৰণ ইটোৰ পাছত হিটু কৈতে সম্পত্তিৰ তালিকা পিকে দত্তৰ আহি আছে আমাৰ হাতত আহি পৰিছে গতিকে আমি কিছু সময় পূৰ্বে শিলচৰৰ যি বৃহৎ সম্পত্তি বিশাল সম্পত্তি হে আমি দেখুৱাই গৈছিলো সেই সন্দৰ্ভত আমি অধিক তথ্য জনাই গৈছিলো আৰু এতিয়া আমি পুনৰ কৈছো যে ডিব্ৰুগড়ত থকা শহুৰেকৰ ঘৰতো আৰক্ষী অভিযান চলাইছে আৰু বিতৰ্কিত প্ৰাক্তন ডিআইজি গৰাকীক বিচাৰি ডিব্ৰুগড়ত যেহেতু আৰক্ষী অভিযান চলাইছে এই আমি শিলচৰৰ সম্পত্তিৰ কথা আমি কৈ গৈছিলো শিলচৰত তেনে ধৰণে এটা বিশাল ব্যয়বহুল তাত এটা বাসগৃহ ইতিমধ্যে নিৰ্মাণ কৰা হৈছে আৰু চাৰিওফালে 1400 বিঘা মাটিত যেহেতু চাহ বাগিচা বা চাহ ৰোপণ কৰা হৈছে এখন বিশাল বাগিচা তাত 12 দিন ধৰি পেলাই শিলচৰত আছিলে গৈ সমান্তৰালভাৱে ডিব্ৰুগড়তো যেহেতু আমি কৈ গৈছো যে ডিব্ৰুগড়তো আৰক্ষী অভিযান চলাইছে শহুৰেকৰ ঘৰত কিন্তু ডিব্ৰুগড়তো বিশাল সম্পত্তি আছে পশ্চিম মিলন নগৰৰ শহুৰেকৰ বাসগৃহত বৃহস্পতিবাৰে অভিযান চলাইছে শহুৰেক স্বৰ্গীয় টংকেশ্বৰ কাকতিৰ বাসগৃহত অভিযান চলাই বহু গুৰুত্বপূৰ্ণ তথ্য লাভ কৰিছে আৰু ইফালে চহৰখনৰ শান্তিপাৰাৰ কেপি ৰোডত থকা দত্তৰ ভাতৃৰ ঘৰতো অভিযান চলাইছে আৰক্ষীয়ে ধনকুবেৰ ৰূপে পৰিচিত পিকে দত্তৰ ডিব্ৰুগড়ত অজস্ৰ সম্পত্তি আছে 110 বিঘা মাটিৰ গৰাকী হোৱাৰ লগতে পিকে দত্তৰ আছে নিৰ্মীয়মান অৱস্থাত এটা ফ্ল্যাট আমি টমাছৰ ওচৰলৈ যাম টমাছে অধিক জনাব আমাক টমাছ যেহেতু পিকে দত্তৰ কথা বা পিকে দত্তৰ সম্পত্তিৰ কথা আমি কৈ আছো এই মুহূৰ্তত পিকে দত্ত পলাতক অৱস্থাত আছে কিন্তু পিকে দত্তৰ শহুৰেকৰ ঘৰ যেহেতু ডিব্ৰুগড়ত তাতো অভিযান চলোৱা হৈছে আৰু লগতে ডিব্ৰুগড়তো বিশাল সম্পত্তি আছে সেই কথাও ইতিমধ্যে জানিব পৰা গৈছে টমাছ নিশ্চয় পাপৰি চক কালি দিনটোত আৰক্ষীয়ে ডিব্ৰুগড়ত তেখেতৰ যি শহুৰেকৰ ঘৰ আছিলে তাত কিছু অভিযান চলায় তাত তেওঁলোকে আৰক্ষী আহি সোধপোছ কৰে তাৰ লগতে ডিব্ৰুগড় শান্তিপাৰাত তেখেতৰ আত্মীয় যি বাসগৃহ আছে আত্মীয় বাসগৃহতো আৰক্ষীয়ে অভিযান চলায় কিন্তু আৰক্ষীয়ে কি তাৰপৰা তথ্য লাভ কৰিছে সেই বিষয়ে কিন্তু আমাক এতিয়ালৈকে জানিবলৈ দিয়া নাই আৰু এইজন ধনকুবেৰ আচলতে ডিব্ৰুগড়তো অগাধ সম্পত্তি আছে মই এইখিনিতে কৈ লওঁ যে তেখেতৰ 110 বিঘাতকৈ অধিক ইয়াত কিছু মাটি আছে সেই মাটিত এখন স্কুল নিৰ্মাণৰ পৰিকল্পনা তেখেতে কৰিছিল তাৰ উপৰি এখন বিলাসী হোটেলৰ কথা কোৱা আছে হোটেল আছে তাৰ উপৰি কেইবাটাও ইয়াত ফ্লেটৰ কথা কোৱা হৈছে তেনেধৰণৰ কেইবাটাও ফ্লেট আছে তাৰ উপৰি এখন বাগিচা আছে ডিব্ৰুগড়তে আৰু এনেদৰে তেখেতৰ বহু সা সম্পত্তি আছে আৰু তাৰ ভিতৰত মই এটা সম্পত্তি দেখুৱাবলৈ বিচাৰিছোঁ বৰ্তমান এয়া হৈছে ভাৰ্গৱ ৰেচিডেঞ্চি আৰু এইটো নিৰ্মাণ অৱস্থাত আছে এইটো এপাৰ্টমেণ্ট গতিকে বহুত তেখেতৰ এইদৰে সা সম্পত্তি আছে আৰু এইখিনিতে কিছু কথা মই আৰু উল্লেখ কৰি ল'ব বিচাৰিছোঁ পাপৰি এসময়ত বিজেপিৰ সভাপতি আছিল জয়ন্ত দত্তৰ তেখেতৰ ভাতৃ ডিব্ৰুগড়ৰ যিজন বিজেপি সভাপতি আছিল জয়ন্ত দত্ত তেখেতৰ ভাতৃ আছিল আৰু জয়ন্ত দত্তক 2001 চনৰ 1 মে সেইদিনাখন তেখেতক ডিব্ৰুগড়তে আততায়ীয়ে গুলীয়াই হত্যা কৰিছিল আৰু বিজেপি যিটো ভেটি সেই জয়ন্ত দত্তই ডিব্ৰুগড়ত গঢ়িছিলে বুলি বহুতে কয় প্ৰথম অৱস্থাত তেখেতেই একমাত্ৰ বিজেপিৰ নেতা আছিল বুলি কয় উজনি অসমত আৰু তেখেতৰে ভাতৃ আছিল এজন পিকে দত্ত আৰু এতিয়া বৰ্তমান যিহেতু আৰক্ষীয়ে তেখেতক বিচাৰি অভিযান চলাই আছে বহু ঠাইত আৰু ডিব্ৰুগড়তো অভিযান চলোৱা আমি দেখিছোঁ কালি দিনটোত যিহেতু তেখেতৰ শহুৰেকৰ ঘৰত আৰু আত্মীয় ঘৰত অভিযান চলাইছিল আজিৰ দিনটোতো হয়তো কেইবা ঠাইতো অনুসন্ধানকাৰী আৰক্ষীয়ে অনুসন্ধান চলাব পাৰে তেখেতক বিচাৰি বিভিন্ন ঠাইত বা তেখেতৰ আত্মীয় বিভিন্ন ঘৰত বিচাৰিব পাৰে কিন্তু তেখেতৰ যি সম্পত্তি আমি কিছু তথ্যহে বৰ্তমানলৈকে লাভ কৰিছোঁ আৰু হয়তো সম্পত্তি তেখেতৰ থাকিব পাৰে ইতিমধ্যে 5টাকৈ ফ্লেটৰ কথা কোৱা হৈছে বাগিচা কথা কোৱা হৈছে তাৰ উপৰি এখন বিলাসী হোটেল তাৰ লগতে 110 বিঘাকৈ মাটিৰ কথা যিহেতু কোৱা হৈছে আৰু হয়তো সম্পত্তি পিছত ওলাব পাৰে তালিকাত আৰু লগতে নিৰ্মাণ এইটো এপাৰ্টমেণ্ট যিটো কথা আমি কৈছোঁ এই এপাৰ্টমেণ্টটো বৰ্তমান নিৰ্মাণ অৱস্থাত আছে আৰু যিহেতু বৰ্তমান সময়ত কাম বন্ধ হৈ আছে গতিকে পৰৱৰ্তী সময়ত কোনো লোক পালে আমি সুধিবলৈ চেষ্টা কৰিম ইয়াত তেখেত আহে নে নাহে কিন্তু যেহেতু তেখেতক এতিয়া আৰক্ষীয়ে চলাথ কৰি পৰিছে পৰৱৰ্তী সময়ত আমি গম পাম আৰক্ষীয়ে
তেওঁ আত্মীয় স্বজনৰ ঘৰৰ পৰা কি তথ্য লাভ কৰিছে পাপৰি? নিশ্চয় টমাছ, আপুনি যিটো বৰ্তমান তাত এপাৰ্টমেণ্ট দেখাইছে সেয়া হৈছে ভাৰ্গৱ ৰেচিডেঞ্চি। অৰ্থাৎ কালিৰ দিনটোতো টমাছ যিহেতু গুৱাহাটীস্থিত লখৰা বা পল্টন বজাৰ গড়চুকৰ যি ভাৰ্গৱ তাত হোটেল আছে, হোটেল ভাৰ্গৱ গ্ৰেণ্ড বা হোটেল ভাৰ্গৱ আছে, তাতো অভিযান চলাইছিল। আৰু এয়াও আপুনি যিটো এপাৰ্টমেণ্ট তাত দেখুৱাইছে ডিব্ৰুগড়ত, সেয়াও ভাৰ্গৱ ৰেচিডেঞ্চি আৰু বৰ্তমান নিৰ্মীয়মান অৱস্থাত আছে। অগাধ সম্পত্তি টমাছ, কাৰণ শিলচৰতো অগাধ সম্পত্তি আছে, ডিব্ৰুগড়তো অগাধ সম্পত্তি আছে, কিন্তু বৰ্তমান পলাতক অৱস্থাত আছে পি.কে. দত্ত। গতিকে ডিব্ৰুগড়ত সেইবাবে অভিযান চলোৱা হৈছে, আপুনি ইতিমধ্যে জনাইছে। আৰু লগতে আপুনি আন এটা কথাও কৈছে যে ভাতৃ জয়ন্ত দত্তৰ প্ৰসংগ এসময়ত আছিল 2001 চনত যিহেতু গুলিয়াই থৈ গৈছিল বুলি ইতিমধ্যে সেই কথা পোহৰলৈ আহিছে। যিহেতু তাত আত্মীয়সকলকো সোধা পোছা কৰা হৈছে, গতিকে যথেষ্ট সময় লাগিব পাৰে আৰু অধিক তথ্য পোহৰলৈ আহিবৰ বাবে টমাছ। হয়, নিশ্চয় অনুসন্ধানকাৰী আৰক্ষীয়ে যিহেতু কালি সোধপোছ কৰিছে তেওঁলোকৰ যি শহুৰেকৰ ঘৰ বা আত্মীয় ঘৰত সোধপোছ কৰিছে, কিন্তু তেওঁলোকে সম্পূৰ্ণ গোপনীয়তা, তেওঁলোকে সম্পূৰ্ণ তথ্যসমূহ গোপনে ৰাখিছে। কোনো ধৰণৰ তথ্য তেওঁলোকে ৰাজহুৱা হ'বলৈ দিয়া নাই। তেওঁলোকে কি তথ্য লাভ কৰিছে আচলতে আৰক্ষীয়ে বৰ্তমানলৈকে জনোৱা নাই। হয়তো পৰৱৰ্তী সময়ত আমি গম পাবলৈ সক্ষম হ'ম, কিন্তু বৰ্তমান সময়লৈকে আৰক্ষীয়ে অনুসন্ধানত কি পাইছে, কি বস্তু জব্দ কৰিছে বা কি সোধপোছ কৰিছে সেই বিষয়ে একো জনোৱা নাই। আৰু পি.কে. দত্ত এজন তেখেত ক'ত লুকাই আছে সেই বিষয়ে কিন্তু যদিও সোধপোছ কৰিছে সেই বিষয়ে কিমান গম পাইছে আমি এতিয়ালৈকে বৰ্তমানলৈকে আজি অভিযান চলোৱাৰ সম্ভাৱনা আছে নেকি টমাছ? আজি দিনটোতো হয়তো ক'ৰবাত হয়তো আৰক্ষীয়ে নিশ্চয় আজিও অভিযান চলোৱাৰ সম্ভাৱনা আছে। তেখেতৰ যিসমূহ সম্পত্তি আছে হয়তো সেই সম্পত্তিসমূহতো তেওঁলোকে অভিযান চলাব পাৰে বা আত্মীয় স্বজনৰ য'ত বাসগৃহ আছে তাতো হয়তো অভিযান চলাব পাৰে বা কাৰোবাক সোধপোছ কৰিব পাৰে, তেনেধৰণৰ সম্ভাৱনা আজিও আছে। আৰু আজিৰ দিনটো নিশ্চয় অনুসন্ধানকাৰী আৰক্ষীয়ে চলাব আৰু হয়তো ডিব্ৰুগড়তো লুকাই থাকিব পাৰে তেনে এক আৰক্ষীয়ে সন্দেহ কৰি আচলতে এনেকুৱা ধৰণৰ তদন্ত অব্যাহত ৰাখিছে। আৰু যিহেতু অবাধ সম্পত্তি যিহেতু তেখেতৰ আছে, নামে বেনামে অবাধ সম্পত্তি, আৰু সেই সম্পত্তিসমূহ কেনেকৈ গঢ়িলে তাৰ বিষয়ে হয়তো অনুসন্ধান চলাব পৰৱৰ্তী সময়ত। কাৰণ ডিব্ৰুগড় নিচিনা এখন চহৰত ইমান সম্পত্তি ক্ৰয় কৰিব পাৰে কিমান টকাৰ প্ৰয়োজন সেয়া সকলোৱে জানে। আৰু 110 বিঘাকৈ যিহেতু মাটি ডিব্ৰুগড় চহৰৰ কাষতে, আমি যিমানখিনি গম পাইছোঁ 110 বিঘাতকৈ অধিক মাটি বুলি আমি গম পাইছোঁ। সেই মাটি ক্ৰয় কৰাৰ ক্ষেত্ৰতো যথেষ্ট ধনৰ প্ৰয়োজন হ'ব। সেই ধন ক'ৰ পৰা তেখেতে আহৰণ কৰিছিলে সেয়াও পৰৱৰ্তী সময়ত গম পোৱা যাব। আৰু এইখিনিতে পাপৰি মই আৰু এটা কথা উল্লেখ কৰিছোঁ, বৰ্তমান সময়ত মোৰ ওচৰত কোনো বিশেষ তথ্য নাই, তথাপিও মই কৈ থওঁ যে এসময়ত গুপ্ত হত্যাৰ লগতো তেখেতৰ নামটো জড়িত হৈ পৰিছিল বুলি আমি জানিব পাৰিছোঁ। গতিকে পি.কে. দত্তক যেতিয়া আৰক্ষীয়ে বিচাৰি পাব তাৰপিছতে হয়তো বিভিন্ন ধৰণৰ কথা ওলাব, বিভিন্ন ধৰণৰ তথ্য পোহৰলৈ আহিব। আৰু যিহেতু এক বৃহৎ কেলেংকাৰীৰ লগত তেখেতৰ এই নামটো সাঙুৰ খাইছে, গতিকে তেখেতক বিচাৰি উলিয়াটো এতিয়া সবালোতকৈ ডাঙৰ কথা। আৰু সেইবাবে আচলতে ডিব্ৰুগড়তো অভিযান চলিছে। হয়তো আজিৰ দিনটোতো এনেধৰণৰ অভিযান চলিব। নিশ্চয় টমাছ, আপোনাক ধন্যবাদ জনাইছোঁ। আৰু ন তথ্য পোহৰলৈ আহি আছে, ইটোৰ পাছত সিটো তথ্য পোহৰলৈ আহি আছে। আমি পুনৰ কৈছোঁ যে APSC কেলেংকাৰীও নিশ্চিতভাৱে APSC কেলেংকাৰীৰ প্ৰায় সমানেই হ'ব বুলি ক'ব পাৰি এই SI কেলেংকাৰী। আৰু SI কেলেংকাৰী হয়তো তাতোকৈ আৰু বহুত বেছি এটা বিশাল কেলেংকাৰী হ'বগৈ। কাৰণ পি.কে. দত্তক যদি সোধা পোছা কৰে, পি.কে. দত্ত যদি আৰক্ষীৰ জালত পৰে, সোধা পোছা কৰে, তেতিয়াহ'লে হয়তো আৰু বহু গোপন কথা পোহৰলৈ আহিব। কাৰণ আমি কৈয়ে গৈছোঁ যে বিজেপিৰ যিগৰাকী লোক দীপন ডেকাই যি ফেচবুক পোষ্ট দিছে তাত কিন্তু এই কথাও উল্লেখ কৰিছে যে গুপ্ত হত্যাৰ সৈতে এজন জড়িত তাত বিষয়া আছে। গতিকে প্ৰাণৰ ভাবুকি আহি পৰিছে, তেওঁৰ ভাবুকি পোৱা গৈছে, প্ৰাণৰ সংশয় আহি পৰিছে, আৰু সেইবাবে তেওঁ ৰাজ্য এৰি ক'ৰবালৈ গুচি গৈছে দীপন ডেকা। গতিকে এনেধৰণৰ বহু কথা আহি পৰিছে। এই যি কেলেংকাৰী SI পৰীক্ষাৰ প্ৰশ্নকাকত ফাদিলৰ যিটো কেলেংকাৰী বৰ্তমান পোহৰলৈ আহিছে, এই কেলেংকাৰীত কিন্তু আৰু বহু কথা আহি পৰিব আৰু বহু কথাই সাঙুৰ খাই পৰিব। গতিকে সময়লৈ অপেক্ষা কৰিব লাগিব। এই মুহূৰ্তত আৰু খবৰ আছে, সময় পুনৰ স্বাগতম বিৰতিৰ পাছত। ক'ত আছে SI পৰীক্ষা কেলেংকাৰীৰ অন্যতম অভিযুক্ত প্ৰাক্তন DIG প্ৰশান্ত কুমাৰ দত্ত? 25 দিন পূৰ্বে 3জন লোকৰ সৈতে পি.কে. দত্তই বাহৰ পাতি আছিল শিলচৰৰ সমীপৰ উদাৰবন্দৰ হালভঙাৰ বাসভৱনত। প্ৰায় 12 দিন এই বাসভৱনত থকাৰ তথ্য সদৰি কৰিছে ঘৰটো চোৱা চিতা কৰা লোকে। আনহাতে নিউজ 18ৰ হাতত আহি পৰিছে প্ৰাক্তন DIG প্ৰশান্ত কুমাৰ দত্তৰ অগাধ সম্পত্তিৰ তথ্য। আমি যিহেতু কিছু সময় পূৰ্বে ডিব্ৰুগড়ৰ অগাধ সম্পত্তিৰ বিষয়ে জনাই গৈছিলোঁ, ঠিক তেনেধৰণে শিলচৰতো আছে পি.কে. দত্তৰ চাহ বাগিচা। উদাৰবন্দৰ পুথিমাৰা চাহ বাগিচাখন এবছৰ পূৰ্বে পি.কে. দত্তই ক্ৰয় কৰিছিল। 1400 বিঘা জোৰা মাটি কিনি চাহ বাগিচা নিৰ্মাণ কৰিছিল পি.কে. দত্তই। উদাৰবন্দৰ হালগঙাত থকা এখন চাহ বাগিচাৰ নিৰ্মাণৰ কাম অব্যাহত ৰাখিছে দত্তই। বাগিচাত আছে পি.কে. দত্তৰ বিলাসবহুল বাসভৱন।
অধিক জনাব আমাৰ সাংবাদিক অনিৰুদ্ধ লস্কৰে। যেতিয়া গোটেই অসমৰ আৰক্ষীয়ে অৱসৰপ্ৰাপ্ত DIG PK দত্তক বিচাৰি আছে, ক'ত আছে খবৰ পোৱা গৈছে দিল্লীত নেকি এতিয়া আছে। SIৰ পৰীক্ষাৰ যিটো পৰীক্ষাৰ যে এক্সামৰ যি কাৰণে যিটো ফাদিল হৈছিলে এক্সামখনৰ যে কুৱেশ্যন পেপাৰ সেইবিলাক লৈ চৰ্চা চলি আছে, গোটেই অসমত চলি আছে। আমি এতিয়া আছোঁ কাছাৰ জিলাৰ এটা পাতিমাৰা চাহ বাগিচাত আপোনালোকে দেখিব পাৰে PK দত্তই কেনেদৰে এটা বিলাসী বাসভৱন ইয়াতে বনাইছে। ইয়াতে পাতিমাৰা চাহ বাগিচাটো এটা চাহ বাগিচা আৰম্ভ কৰিছে। আৰম্ভ কৰাৰ পিছত ইয়াতে কাম চলি আছে। আমি খবৰ পাইছোঁ, ইয়াতে কথা পাতিছোঁ কেয়াৰটেকাৰৰ লগত। কেয়াৰটেকাৰে কৈছে যোৱা মাহত ইয়াতে আহিছিলে কোভিডৰ এই পেণ্ডামিকৰ টাইমতো ইয়াতে আহি 8-10 দিনমান থাকিছে। 3জন মানুহৰ লগত ইয়াতে চাহ বাগিচা চাইছে, ইয়াতে কথা বতৰা কৰিছে। কিয় কাৰণে আহিছিলে, কি আছিলে সেইবিলাক ইনভেষ্টিগেশ্যনৰ পিছতে গম পোৱা যাব। কিন্তু এই এটা ঘৰ আমি আজি ইয়াতে আহি দেখি পাইছোঁ কেনেদৰে বনাইছে। ইয়াতে কামো চলি আছে। ডাঙৰ এটা এৰিয়া লৈ এই ঘৰখন বনাইছে। ইয়াতে চাহ বাগিচাও আছে আৰু এই ঘৰৰ ভিতৰতেই যোৱা মাহত 10-12 দিন থাকি গৈছে PK দত্ত। আৰু এতিয়া PK দত্তৰ বিচাৰৰ পিছতেই আৰক্ষীয়ে আৰু গম পাব ইয়াতে থাকি কিবা প্লেনিং হৈছিলে নে নাই। প্ৰাক্তন DIG PK দত্তৰ হেঙৰাবাৰী বাসগৃহত বৃহস্পতিবাৰে CIDয়ে চলালে দিনজোৰা অভিযান। 8 ঘণ্টীয়া অভিযানত PK দত্তৰ বাসগৃহৰ পৰা CIDয়ে জব্দ কৰিলে 5 কিলোগ্ৰাম সোণ, জব্দ কৰে বহু আপত্তিজনক নথিপত্ৰ আৰু সা সামগ্ৰী। বৃহস্পতিবাৰে দিনৰ 11 বজাৰ পৰা সন্ধিয়া 7 বজালৈ চলিছিল এই অভিযান। অৱশ্যে তদন্তকাৰী বিষয়াই অভিযান সন্দৰ্ভত সদৰি কৰা নাই বিশেষ কোনো তথ্য। ইপিনে এতিয়াও পলাতক অৱস্থাত আছে প্ৰাক্তন DIG PK দত্ত। পুনৰ জনাইছো আমি যে প্ৰাক্তন DIG PK দত্তৰ হেঙৰাবাৰী বাসগৃহত বুধবাৰেও যিহেতু পুৱতি নিশালৈকে অভিযান হৈছিল, পুনৰ বৃহস্পতিবাৰে 8 ঘণ্টীয়া অভিযান চলায় আৰু এই সময়ছোৱাত 5 কিলোগ্ৰাম সোণ জব্দ কৰা হয়। জব্দ কৰে বহু আপত্তিজনক নথিপত্ৰ আৰু সা সামগ্ৰী। বৃহস্পতিবাৰে দিনৰ 11 বজাৰ পৰা সন্ধিয়া 7 বজালৈ চলিছিল এই অভিযান। অৱশ্যে তদন্তকাৰী বিষয়াই অভিযান সন্দৰ্ভত সদৰি কৰা নাই কোনো বিশেষ তথ্য। ইপিনে এতিয়াও পলাতক অৱস্থাত আছে প্ৰাক্তন DIG PK দত্ত। যেহেতু মহানগৰী এপলো হাস্পাতালত চলিছিল SI লিখিত পৰীক্ষাৰ গোপন কাম কাজ। এপলো হাস্পাতালত ক্ৰাইম ব্ৰাঞ্চে অভিযান চলায়। থেংক ইউ লজৰ 3 স্বত্বাধিকাৰীয়ে হাস্পাতালত চলাইছিল পৰীক্ষাৰ গোপন কাম কাজ। হাস্পাতালৰ IT বিভাগৰ কম্পিউটাৰত প্ৰস্তুত হৈছিল পৰীক্ষা কেন্দ্ৰৰ কাম কাজ। প্ৰাৰ্থী তালিকা তথা অন্যান্য কাম কাজো হাস্পাতালৰ কম্পিউটাৰতে চলিছিল। হাস্পাতালখনৰ IT বিভাগৰ বিষয়া আছিল প্ৰাঞ্জল শৰ্মা, প্ৰণৱ বৰা আৰু অলোকেশ দাস। টি নিউজনক লগত লৈ ক্ৰাইম ব্ৰাঞ্চে চলোৱা অভিযানত ওলাইছে বহু চাঞ্চল্যকৰ তথ্য। চিকিৎসালয়খনৰ কম্পিউটাৰত সন্নিৱিষ্ট আছে বহু বিস্ফোৰক তথ্য। এপলো হাস্পাতালৰ পিছত নিশাই পুনৰ থেংক ইউ লজত ক্ৰাইম ব্ৰাঞ্চে চলালে অভিযান। আমি যিহেতু এপলো হাস্পাতালৰ কথা আমি কৈ গৈছোঁ, গতিকে এপলো হাস্পাতালত কালি যিহেতু অভিযান চলোৱা হৈছিলে, আমি এই মুহূৰ্তত সংযুক্ত হ'ম গুঞ্জনৰ সৈতে। গুঞ্জনে এই মুহূৰ্তৰ আপডেট আমাক জনাব। গুঞ্জন। পাপৰি, আমি বাৰে বাৰে চেষ্টা কৰি আছোঁ যে এপলো কৰ্তৃপক্ষৰ পৰা মন্তব্য ল'বলৈ, আৰু কিছু সময় পিছতে সম্ভৱতঃ সেয়া সম্ভৱ হ'ব। আৰু ইতিমধ্যে তেওঁলোকে এটা কথা কৈছে যে যি 3জনক কালি এপলো হস্পিটেললৈকে লৈ অহা হৈছিল তেওঁলোক আউটচোৰ্চ বুলি তেওঁলোকে মন্তব্য কৰিছে। কিন্তু তাৰ ভিতৰৰ অলোকেশ বৈশ্য বুলি যিগৰাকী আছিল তেওঁ কিন্তু ইয়াৰে একাউণ্টেঞ্চিত বিভাগত কৰ্মৰত আছিল। আৰু হস্পিটালে তেওঁলোকক যি কাম কাজৰ বাবে যিসমূহ কম্পিউটাৰ প্ৰদান কৰিছিল সেই কম্পিউটাৰসমূহ তেওঁলোকে অসৎ উপায়ৰ বাবে ব্যৱহাৰ কৰিছিল। এই 3গৰাকী লোকে যি থেংক ইউ লজৰ স্বত্বাধিকাৰী আছিল 4গৰাকী, তাৰ ভিতৰত 3গৰাকী ইয়াৰে কৰ্মৰত আছিল বা আউটচোৰ্চ বুলি তেওঁলোকে মন্তব্য কৰিছে। গতিকে হস্পিটালৰ কম্পিউটাৰ তেওঁলোকে অসৎ উপায়ৰ বাবে ব্যৱহাৰ কৰিছে। তাত তালিকা প্ৰস্তুত কৰা হৈছিল, প্ৰাৰ্থীৰ ফটো আদি তাত ঠিক কৰা হৈছিল। গতিকে সেই আটাইখিনি তথ্য যেতিয়া ক্ৰাইম ব্ৰাঞ্চৰ হাতত পৰিল, ক্ৰাইম ব্ৰাঞ্চে কালি 3ওকে লৈ এপলো হস্পিটালত আহিছিল আৰু এপলো হস্পিটালত কালি নিশা আৰক্ষীয়ে তদন্ত কৰি, ক্ৰাইম ব্ৰাঞ্চে তদন্ত কৰি হাৰ্ড ডিস্ক আদি বহু নথিপত্ৰ ইতিমধ্যে লৈ গৈছে আৰু তাৰপিছত পুনৰ থেংক ইউ লজলৈকে গৈছে। গতিকে এই সমগ্ৰ ঘটনাটোত পুনৰ আৰু কাৰোবাৰ নাম সাঙুৰ খাব পাৰে নেকি? কাৰণ আমি দেখিছোঁ যে কালি নলবাৰীতো গ্ৰেপ্তাৰ কৰা হৈছে। বিভিন্ন স্থানত ইতিমধ্যে আৰক্ষীয়ে অভিযান চলাই আছে। আৰক্ষীৰ হাতত বহুত তথ্য এই মুহূৰ্তত লাভ কৰিছে। কিন্তু যিগৰাকী মূল খলনায়ক, যিগৰাকীয়ে জনহিতাৰ্থে জনসেৱাৰ্থে সংবিধান ৰক্ষাৰ স্বাৰ্থত আৰক্ষীৰ পোছাক পিন্ধিছিল,
DIGৰ নিচিনা এটা সন্মানীয় পদ অধিকৃত কৰি আছিল PK দত্ত। সেই PK দত্তই কিন্তু আৰক্ষীক এই পোচাকত কালিমা সনা বুলি এই মুহূৰ্তত ক'ব লাগিব, কাৰণ তেওঁ নিজৰ পজিশ্যন আৰু পাৱাৰৰ সুবিধা লৈ এনেধৰণে ছাত্ৰ ছাত্ৰীক বা যুৱ যুৱতীক প্ৰলোভন দিছিল বা তেওঁলোকক SI পৰীক্ষাৰ তাত তেওঁলোকে পৰীক্ষা কেনেধৰণে অৱতীৰ্ণ হ'ব লাগে সেই সম্পৰ্কে প্ৰশিক্ষণ প্ৰদান কৰিম বুলি মাতি আনিছিল বিজ্ঞাপন দি। গতিকে সেইগৰাকী PK দত্তক কিন্তু এই মুহূৰ্তলৈকে আৰক্ষীয়ে বিচাৰি উলিয়াবলৈ সক্ষম হোৱা নাই আৰু এনেধৰণৰ উমান পাই ইতিমধ্যে গুৱাহাটীত আছিল, গুৱাহাটীৰ পৰা ইতিমধ্যে আত্মগোপন কৰিছে বা দিল্লীলৈকে ৰাওনা হৈছে বুলি এটা খবৰ আহিছে। গতিকে PK দত্ত ক'ত আছে, PK দত্তৰ মোবাইল নাম্বাৰ কি? কালি যেতিয়া CIDৰ দল PK দত্তৰ ঘৰত গৈছিল, জিয়াৰী তেওঁৰ ঘৰত উপস্থিত আছিল, কিন্তু জিয়াৰীয়ে কোনো ধৰণৰ সহযোগিতা কৰা নাই বুলি আমি খবৰ লাভ কৰিছোঁ। আনকি ফোন নাম্বাৰ, পিতৃৰ ফোন নাম্বাৰো তেওঁৰ ওচৰত নাই বুলি CIDৰ আগত মন্তব্য কৰিছিল, যিটো অসম্ভৱ কথা। গতিকে আৰু বহু লোক ইয়াত সাঙুৰ খাব, বহু লোকৰ নাম ইয়াত সাঙুৰ খাবলৈ আছে আৰু PK দত্ত, বিশেষকৈ PK দত্ত গ্ৰেপ্তাৰ হোৱাৰ পিছতহে PK দত্তৰ সন্ধান নিশ্চয় গুঞ্জন, কাৰণ যিহেতু জানিব পৰা অনুসৰি যেতিয়াই আপোনাৰ ইটোৰ পাছত সিটোকৈ তথ্য পোহৰলৈ আহিলে, আপুনি যদি চাই প্ৰথমতে যুগ্নি ব্ৰহ্ম জালত পৰাৰ পাছতে আহিলে হীৰকজ্যোতি বৰুৱা। হীৰকজ্যোতি বৰুৱাই প্ৰশ্ন কাকত ফাদিল কৰিছিল হোৱাটছআপ যোগে গোলাঘাটৰ এজন যুৱকলে। হীৰকজ্যোতি পৰাৰ পাছতে একেটা দিনতে সঞ্জীৱ শৰ্মা জালত পৰিছে আৰু একেটা দিনতে ইফালে হাজোৰ বামুণ্ডীৰ পৰা 3জন লোকক আটক কৰা হয়, তাৰে 2জনক এৰি দিয়ে, এজনক আটক কৰে। তাৰ পৰৱৰ্তী সময়তে প্ৰায় একেটা সময়তে গুঞ্জন আপুনি যদি চাই থেংক ইউ লজতো যুটীয়া অভিযান চলাই ক্ৰাইম ব্ৰাঞ্চ আৰু CIDয়ে যুটীয়া অভিযান চলাই থেংক ইউ লজতে প্ৰায়খিনি প্ৰমাণ থেংক ইউ লজতে লাভ কৰে। তাত জব্দ কৰা হয় 30খনকৈ এডমিট কাৰ্ড, তাত যিহেতু CCTV ফুটেজ জব্দ কৰা হয়। নিশাৰ ভাগলৈ ভাৰ্গৱ হোটেল, PK দত্তৰ নাম আহি পৰে। কিন্তু এতিয়া প্ৰশ্ন হৈছে PK দত্ত আছে ক'ত? কাৰণ PK দত্তৰ নাম সাঙুৰ খোৱাৰ লগে লগে বহু কেলেংকাৰী এতিয়া হয়তো ওলাই পৰিব, কাৰণ কেৱল SI বুলিয়েই নহয়, SI পৰীক্ষা বুলিয়েই নহয়, হয়তো আৰু বহু কেলেংকাৰী ওলাই পৰাৰো সম্ভাৱনা আছে কিন্তু এতিয়া গুঞ্জন। নিশ্চয়কৈ, কাৰণ এগৰাকী আৰক্ষী বিষয়া গুৱাহাটী মহানগৰীত 4খনকৈ তেওঁৰ হোটেল, অসমৰ বিভিন্ন স্থানত নামে বেনামে তেওঁৰ সম্পত্তিৰ পাহাৰ আৰু ঘৰত কালি যেতিয়া CID অভিযান চলাইছিল প্ৰচুৰ পৰিমাণৰ সোণৰ অলংকাৰ তাত জব্দ হৈছে। পিষ্টল এটা জব্দ, যদিও বা আনুষ্ঠানিক মন্তব্য বা CIDয়ে কৰা নাই, কিন্তু আমি তাত উপস্থিত আছিলোঁ। উপস্থিত থকা কালত আমি দেখিছিলোঁ আৰু আলমাৰী, মই পুনৰ কৈছোঁ, 2টা আলমাৰী আছিলে আৰু সেই 2টা খোলাৰ অনুমতি দিয়া নাছিলে বা তলা লগাই থোৱা আছিলে, তাৰ চাবি নাছিল বুলি জিয়াৰীয়ে মন্তব্য কৰিছিল। আৰু তাৰপিছত কালিৰ দিনটোত CIDয়ে হাতুৰী বটালি মিস্ত্ৰী লৈ সেই তলা ভাঙি তাৰ পৰা সামগ্ৰীসমূহ জব্দ কৰিছে, তাৰ পৰা নথি পত্ৰসমূহ জব্দ কৰিছে। কিন্তু এগৰাকী আৰক্ষী বিষয়া যিহেতু পূৰ্বতে তেওঁ উমান পাই ইতিমধ্যে আত্মগোপন কৰিছে বা গুৱাহাটীৰ পৰা পলাই গৈছে, তেওঁৰ প্ৰমাণ পত্ৰ ঘৰত ৰাখি থবনে, এই মুহূৰ্তৰ কিন্তু ডাঙৰ প্ৰশ্ন। নিশ্চয় গুঞ্জন, এই মুহূৰ্তত আমি আপোনাক ধন্যবাদ জনাইছোঁ। আপুনি যিহেতু এপ'ল' হস্পিটেলৰ সন্মুখত আছে, এপ'ল' হস্পিটেলৰ তৰফৰ পৰা কালিৰ দিনটোত কোৱা হৈছে যে এপ'ল' হস্পিটেল কোনো ধৰণে এই ক্ষেত্ৰত জড়িত নহয়। গতিকে তেওঁলোক অৱগত নহয়, কাৰণ তাত থকা ছিষ্টেমৰ লগত বা কম্পিউটাৰতহে এইসমূহ কাম কাজ চলিছিল, যিহেতু আউটচ'ৰ্চ আছিল 3গৰাকী। গতিকে 3গৰাকী তাত কৰ্মৰত আছিল, কেজুৱেল হিচাপে 2গৰাকী, এগৰাকী স্থায়ী হিচাপে। গতিকে কম্পিউটাৰত কি কাম কাজ চলিছিল সেয়া কৰ্তৃপক্ষ নাজানে বা তেওঁলোক অৱগত নহয়, এই কথা তেওঁলোকে জনাইছে। আজিৰ দিনটোত তেওঁলোকে কি মন্তব্য দিব সেয়া কিছু সময়ৰ পাছত গুঞ্জনে চেষ্টা অব্যাহত ৰাখিছে তেওঁলোকৰ সৈতে কথা পাতিবৰ বাবে। গতিকে আমি কিছু সময়ৰ পাছতে সংযুক্ত হ'ম আৰু গুঞ্জনে আমাক অধিক জনাব। আৰু এনেধৰণে এতিয়া ক্ষিপ্ৰতাৰে আগবাঢ়িছে SIৰ প্ৰশ্ন কাকত ফাদিলৰ তদন্ত। সোধা পোছাৰ বাবে শেহতীয়াকৈ নলবাৰীৰ পৰা এজনকো আটক কৰা হৈছে। কুলদীপ ৰাজবংশী নামৰ এজনক আটক কৰিছে নলবাৰী আৰক্ষীয়ে। নৱ নিৰ্মাণ ভাৰত নামৰ সংগঠনটোৰ ৰাজ্যিক সভাপতি কুলদীপ ৰাজবংশী। নলবাৰী থানাত কুলদীপক মাৰাথন জেৰা কৰিছে আৰক্ষীয়ে। বিজেপি নেতা দিবন ডেকাৰে সম্পৰ্ক আছিল ৰাজবংশী। গতিকে ৰাজবংশীক ইতিমধ্যে সোধা পোছা কৰা হৈছে আৰু পৰৱৰ্তী সময়ত ৰাজবংশীয়ে যি তেওঁ জনায় বা তেওঁৰ হয়তো তথ্য তেওঁ দিব পাৰে আৰু সেই তথ্যৰ পম খেদি আৰু অন্য ধৰণে এক অভিযানো আৰম্ভ হ'ব পাৰে। SI পৰীক্ষাৰ প্ৰশ্ন কাকত ফাদিল সন্দৰ্ভত ইতিমধ্যে মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালে প্ৰতিক্ৰিয়া ব্যক্ত কৰিছে। প্ৰশ্ন কাকত ফাদিলত জড়িতসকলক কঠোৰ শাস্তি বিহা হ'ব। ঘটনাত জড়িতসকলক গ্ৰেপ্তাৰৰ বাবেও কঠোৰ নিৰ্দেশ দিয়া হৈছে। প্ৰশ্ন কাকত ফাদিলত জড়িত থকা কোনো লোক সাৰি নাযায়। ইয়াৰ PK দত্তই হওক বা আন কোনোবাই হওক, কোনো লোক সাৰি নাযায় বুলি মুখ্যমন্ত্ৰীগৰাকীয়ে ইতিমধ্যে জনাইছে। হাজাৰ হাজাৰ অসমৰ নিবনুৱা যুৱক যুৱতীয়ে অত্যন্ত কষ্ট স্বীকাৰ কৰি অধ্যয়ন কৰিছে আৰু সকলোৱে যোগ্যতাৰ ভিত্তিত পৰীক্ষাত উত্তীৰ্ণ হৈ
সন্মান সহকাৰে তেখেতসকলে নিযুক্তি লাভ কৰিব বিচাৰে কিন্তু সেইসকলৰ আশা চেঁচা পানী ঢালিব বিচাৰে এই ষড়যন্ত্ৰকাৰীসকলক কঠোৰ শাস্তি দিব লাগিব তাৰ বাবে ইতিমধ্যে নিৰ্দেশ দিয়া হৈছে যোনে এই ষড়যন্ত্ৰত জড়িত আছে সকলোকে কায়ত্ব কৰক আৰু দৃষ্টান্তমূলক শাস্তি দিবই লাগিব আৰু সময়মতে পৰীক্ষাটো স্বচ্ছতাৰে অনুষ্ঠিত কৰি আমাৰ যুৱক যুৱতীসকলক সুযোগ দিব লাগিব মুঠৰ ওপৰত যোনেই নহওক এটা কথা শুনক ইনভেষ্টিগেশ্যন চলি আছে ইনভেষ্টিগেশ্যন শেষ হোৱা নাই আৰু মোৰ স্পষ্ট নিৰ্দেশনা যে এই ষড়যন্ত্ৰত যিবিলাকে এই গোটেই পৰীক্ষাটো আউল লগোৱা ষড়যন্ত্ৰত লিপ্ত হৈছে সেইসকলক বিচাৰি উলিয়াওক কায়ত্ব কৰক আৰু লগতে যুৱক যুৱতীসকলে যাতে স্বচ্ছতাৰে পৰীক্ষাত তেখেতসকলে বহিব পাৰে আৰু তেখেতসকলে যোগ্যতাৰ ভিত্তিত উত্তীৰ্ণ হ'ব পাৰে এই ব্যৱস্থা কৰাৰ বাবে মই নিৰ্দেশ দিছোঁ খবৰ আৰু আছে সময়টি বিৰতি